চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত কেইটামান প্ৰাইভেট জবৰ বিষয়ে আলোচনা কৰিম। যেহেতু আপোনালোকে আপোনালোকৰ লোকেশ্যনত এই প্ৰাইভেট জববিলাক বিচাৰিছে, আমি যিমান পাৰোঁ আমাৰ ভিডিঅ'বিলাকত আপোনালোকৰ লোকেশ্যনৰ ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰিছোঁ। তথাপি যিমান পাৰোঁ সফল হৈছে বুলি ভাবিছোঁ। আৰু যদি আপোনালোকৰ কোনটো লোকেশ্যনত প্ৰাইভেট জবৰ চাকৰি আপোনালোকে বিচাৰিছে, সেই বিষয়ে যদি আমি আপোনালোকৰ বাবে ইনফৰমেশ্যন আনিব লাগে, তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব। আমি তেতিয়াহে আপোনালোকৰ বাবে সেই জবকেইটা আনিবলৈ সক্ষম হ'ম। গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। প্ৰথমটো জব ওলাইছে টিম এছ'চিয়েট কুক এণ্ড কিটচেন হেল্পাৰৰ পোষ্ট। এয়া ওলাইছে ৰয়েল নাগা ৰেষ্টুৰেণ্টত। টোটেল ভেকেঞ্চি আছে 3টা। চেলাৰী আপোনালোকে 14,000ৰ পৰা 25,000 ইয়াত লাভ কৰিব। লোকেশ্যনটো হৈছে গুৱাহাটী। কোনো ধৰণৰ থকা খোৱাৰ ব্যৱস্থা তেওঁলোকে প্ৰভাইড নকৰিব। বয়সৰ সীমাটো হৈছে 35 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 8 বজাৰ পৰা গধূলি 9 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, টিম এছ'চিয়েটৰ বাবে 12 পাছ, কুকৰ বাবে 10 পাছ আৰু কিটচেন হেল্পাৰৰ বাবে 8 পাছ হ'বই লাগিব। আৰু এই 3টা যি পোষ্ট আছে, এই পোষ্টকেইটা কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰিবলৈ খোজে, তেন্তে 8876961768 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি অতি সোনকালেই এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে চেলছ বয় অৰ চেলছ গাৰ্লছ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট, যি এখন নিউ স্কুল ড্ৰেছ শ্বপ আছে তাত ওলাইছে। টোটেল ভেকেঞ্চি আছে 3টা। চেলাৰী আপোনালোকে 10,000ৰ পৰা 15,000 লাভ কৰিব। লোকেশ্যন হৈছে গুৱাহাটী। কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি ইয়াত প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ 12 পাছ। কোনো ধৰণৰ ইয়াত এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট ডিটেইলছটো হৈছে 8099465534। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি চেলছ গাৰ্ল আৰু এক্সিকিউটিভৰ পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ফিমেল মাৰ্কেটিং মেনেজাৰ এণ্ড ফিমেল টেলিকলাৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 2টা। চেলাৰী ফিমেল মাৰ্কেটিং মেনেজাৰৰ বাবে 30,000ৰ পৰা 50,000 আৰু ফিমেল টেলিকলাৰটোৰ বাবে 20,000ৰ পৰা 30,000 আপোনালোকৰ দৰমহা হ'ব। লোকেশ্যনটো হৈছে জু ৰোড গুৱাহাটী। একমোডেশ্যন আৰু ফুড ফেচিলিটি একো প্ৰভাইড কৰা নহ'ব। এজ লিমিটটো হৈছে 35 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ফিমেল মাৰ্কেটিং মেনেজাৰৰ বাবে গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু টেলিকলাৰ পোষ্টটোৰ বাবে 12 পাছ আপোনালোক হ'ব লাগিব। এক্সপিৰিয়েঞ্চ কোনো ইয়াত দৰকাৰ নাই। জেণ্ডাৰটো অৰ্থাৎ কেৱল মাত্ৰ মহিলাসকলেহে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবিছে, তেন্তে rozewinofficial@gmail.comত যিমান পাৰি সিমান সোনকালে নিজৰ আপডেটেড বায়'ডাটাখন বা ৰিজিউমখন পঠিয়াই দিব। আৰু পঠিয়াওঁতে ইমেইলত আপোনালোকৰ ছাবজেক্ট লাইনটো কিন্তু লিখিবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে চেলছ এক্সিকিউটিভৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 1টা। দৰমহা 20,000ৰ পৰা 30,000 লাভ কৰিব। লোকেশ্যন অল অভাৰ আছাম। একমোডেশ্যন আৰু ফুড ফেচিলিটি ইয়াত নাই। বয়সৰ সীমা একেই, 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, আৰ্টছ কমাৰ্চ ছায়েন্স বুলি কথা নাই, গ্ৰেজুৱেট হ'লেই হ'ল। এক্সপিৰিয়েঞ্চ আপোনালোকৰ কিন্তু 3 বছৰ থাকিব লাগিব এজ এ চেলছ এক্সিকিউটিভ হিচাপে কাম কৰাৰ। আৰু কেৱল মাত্ৰ পুৰুষসকলেহে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে চেল্ফ এক্সিকিউটিভৰ পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে, তেন্তে এতিয়াই 21theoffice@gmail.comত নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে
ফিল্ড সেলছ কনচালটেণ্ট, ছিনিয়ৰ সেলছ কনচালটেণ্ট আৰু সেলছ মেনেজাৰৰ পোষ্ট, টোটেল ভেকেঞ্চি আছে 3টা। চেলাৰী আপোনালোকে 10,000ৰ পৰা 30,000 এই পোষ্টকেইটাত লাভ কৰিব। লোকেশ্যনটো হৈছে নগাঁও, কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি ইয়াতো নাই। বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব আৰু ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 9:30 বজাৰ পৰা গধূলি 7 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হ'লেই হ'ল, অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ হ'লেই হ'ল। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই বুলি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। পুৰুষ মহিলা সকলোৱে এই 3টা পোষ্ট এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে hr.gdgroupngn@gmail.com অতি সোনকালেই আপোনালোকে নিজৰ আপডেটেড ৰিজিউমখন বা চিভিখন পঠিয়াই দিব। কিন্তু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্ট এপ্লাই কৰিছে, এপ্লাই ফৰ দ্য পোষ্ট অফ তেনেকৈ কিন্তু পোষ্টটো উল্লেখ কৰিবলৈ নাপাহৰিব। আৰু কিবা যদি ডিটেইলছ লাগে তেন্তে 9707394654 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে মেল ৰিচিপশ্যনিষ্ট, মেল হাউচকিপিং ষ্টাফ এণ্ড মেল ষ্টাফ কুক। পুনৰ কৈছোঁ, মেল ৰিচিপশ্যনিষ্ট, মেল হাউচকিপিং ষ্টাফ আৰু মেল ষ্টাফ কুক। এই 3টা পোষ্টত আপোনালোকে 10,000ৰ পৰা 30,000 দৰমহা লাভ কৰিব। লোকেশ্যনটো হৈছে গুৱাহাটী, কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি ইয়াত প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো আপোনালোকৰ ৰাতিপুৱা 7:30 বজাৰ পৰা গধূলি 8 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন মেল ৰিচিপশ্যনিষ্টৰ বাবে গ্ৰেজুৱেশ্যন, মেল হাউচকিপিং ষ্টাফৰ বাবে 12 পাছ আৰু মেল ষ্টাফ কুকৰ বাবে কেৱল মাত্ৰ 10 পাছ হ'লেই হ'ব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচৰা নাই। কেৱল মাত্ৰ পুৰুষসকলেহে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। যদিহে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই 7896512995 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। এতিয়া কথা হ'ল, যেতিয়া আপোনালোকে এই নাম্বাৰকেইটা বা ইমেইলকেইটা পাব সদায় মনত ৰাখিব, যেতিয়া আপোনালোকে সেই অথৰিটিৰ সৈতে কণ্টেক্ট কৰিব ৰাতিপুৱা 10 বজাৰ পৰা গধূলি বা আবেলি 4 বজাৰ ভিতৰতহে কণ্টেক্ট কৰিব। তাৰপিছত কণ্টেক্ট কৰিলে তেওঁলোকে কিন্তু নুঠাবও পাৰে। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰ পোষ্টটো হৈছে কাউণ্টাৰ মেনেজাৰ। এয়া ওলাইছে দ্য ব্লু অৰ্কিড ৰিজৰ্টত। টোটেল ভেকেঞ্চি আছে 1টা, চেলাৰী 15,000ৰ পৰা 20,000 লাভ কৰিব। লোকেশ্যন হৈছে গুৱাহাটী, কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি ইয়াত প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 7:30 বজাৰ পৰা গধূলি 8 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেট হ'লেই হ'ল। এক্সপিৰিয়েঞ্চ কিন্তু এজ এ মেনেজাৰ হিচাপে আপোনালোকে যদি কাম কৰাৰ অভিজ্ঞতা আছে সেইখন প্ৰভাইড কৰিব লাগিব। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰে। কণ্টেক্ট নাম্বাৰটো হৈছে 7638886024। এই নাম্বাৰটোত আপোনালোকে অতি সোনকালেই কল কৰি এই পোষ্টকেইটা এপ্লাই কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে প্ৰকিউৰমেণ্ট ইঞ্জিনিয়াৰ ফৰ ৰিফাইনেৰী প্ৰজেক্ট ইন আছাম, অৰ্থাৎ ইঞ্জিনিয়াৰিঙৰ পোষ্ট যি ৰিফাইনেৰী প্ৰজেক্ট আছে অসমৰ বিভিন্ন ঠাইত, তাত 2টা পোষ্ট খালী হৈছে। চেলাৰী 25,000ৰ পৰা 60,000 পৰ্যন্ত আপোনালোকে পাব পাৰে। লোকেশ্যনটো হৈছে অল অভাৰ আছাম। একমোডেশ্যন আৰু ফুড ফেচিলিটি ইয়াত একো আপোনালোকে নাপায়। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 7:30 বজাৰ পৰা গধূলি 8 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব। এক্সপিৰিয়েঞ্চ কিন্তু আপোনালোকৰ 5 বছৰৰ পৰা 10 বছৰ থাকিব লাগিব এজ এন প্ৰকিউৰমেণ্ট ইঞ্জিনিয়াৰ হিচাপে ৰিফাইনেৰীত কাম কৰা। কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব। যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই tkupl.nrl0238 site@thysenkerupp.com এই ইমেইলটোত আপোনালোকৰ যি আপডেটেড চিভিখন আছে সেইখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 9 নম্বৰটো পোষ্ট ওলাইছে টেলিকলাৰ কাম একাডেমিক কাউন্সেলৰ ফৰ আন একাডেমি গুৱাহাটী চেণ্টাৰ। হয়তো আপোনালোকে আন একাডেমি নামটো শুনিছেই, যি মোবাইলত এপ এটা আছে বা তেনেকুৱা ধৰণৰ এটা ইনষ্টিটিউট হয় যিয়ে আচলতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে
সকলোকে কি কৰে ষ্টুডেণ্টবিলাকক প্ৰিপেৰেশ্যন কৰায় তেনেকুৱা এটা চেণ্টাৰত আচলতে টেলিকলাৰৰ পোষ্টটো খালী হৈছে ভেকেঞ্চি আছে 2টা চেলাৰী আপোনালোকে ইয়াত 16,000 পাব বুলি তেওঁলোকে উল্লেখ কৰিছে লোকেশ্যনটো ইতিমধ্যে গম পালি গুৱাহাটী কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি নাই বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব আৰু ৱৰ্ক টাইমিংটো ইয়াত অকণমান টাইপিঙত ভুল হ'ল এই ৱৰ্ক টাইমিংটো আপোনালোকৰ ৰাতিপুৱা 9 বজাৰ পৰা গধূলি আচলতে 8 মান বজালৈকে আপোনালোকে তাত থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোক এনি ষ্ট্ৰীমত গ্ৰেজুৱেট হ'লেই হ'ল কিন্তু আপোনালোকৰ যি কমিউনিকেশ্যন স্কিল আৰু কাউন্সেলিং স্কিল আছে সেইটো খুব ষ্ট্ৰং হ'ব লাগিব এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম 2 বছৰ থাকিব লাগিব সিমিলাৰ ৰোল অৰ্থাৎ টেলিকলাৰ হিচাপে কাম কৰাৰ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব তেওঁলোকে দিয়া কন্টেক্ট নাম্বাৰটো হৈছে 7099029888 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি এই পোষ্ট কেটা এপ্লাই কৰিব পাৰিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে সাই বিকাশ এডুকেশ্যনেল ইনষ্টিটিউট য'ত টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফ এই ষ্টাফৰ বিভিন্ন ধৰণৰ পোষ্টবিলাক খালী হৈছে আমি প্ৰথমতে জানি ল'ম টিচিং ষ্টাফৰ বাবে PRT ইংলিছ সোশ্যাল সায়েন্স ম্যাথমেটিক্স সায়েন্স এই পোষ্ট কেটা PRT ডিভিজনত খালী হৈছে দেন TGT কম্পিউটাৰ সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স PGT ইংলিছ সোশিয়োলজি জিওগ্ৰাফি ইকনমিক্স প্ৰি প্ৰাইমেৰী টিচাৰৰ মন্টেছৰী ট্ৰেইন কিন্তু হ'ব লাগিব জুনিয়ৰ লেকচাৰাৰ কেমিষ্ট্ৰি মাৰ্শাল আৰ্টছ ট্ৰেইনাৰ লাইব্ৰেৰিয়ান আচলতে আপোনালোক MLIC বা BLIC কৰা হ'ব লাগিব ডেন্স আৰু মিউজিক টিচাৰৰ বাবে আপোনালোকৰ সাৰ্টিফিকেট কোৰ্স থাকিব লাগিব কোচেছৰ বাবে ভলিবল ফুটবল আৰু স্কেচিং আছে যাৰ বাবে আপোনালোকে BPED বা MPED কৰা হ'ব লাগিব সেই পোষ্টকেটা আচলতে পোষ্টকেটা সাই বিকাশ ইনষ্টিটিউটত ওলাইছে কেৱল মাত্ৰ টিচাৰৰ বাবে সেই পোষ্টকেটা এতিয়া আমি আলোচনা কৰিম সেই সাই বিকাশ একাডেমিত কি নন টিচিংৰ ষ্টাফ ওলাইছে প্ৰথমটো ওলাইছে কাউন্সেলৰ সেকেন্ডটো ওলাইছে ওয়াৰ্ডেন মেল ফিমেল দুইটাৰ কাৰণে যেটো লৰা ছোৱালী সকলোৱে থাকে হোষ্টেলত গতিকে পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব ৰিসেপশনিষ্ট কেৱল মাত্ৰ ফিমেলৰ বাবে হোষ্টেল ইনচাৰ্জ কেৱল মাত্ৰ ফিমেল DTP অপাৰেটৰ আৰু ডিজাইনাৰ গতিকে নন টিচিং ষ্টাফতো যথেষ্টখিনি পোষ্ট খালী হৈছে যদিহে টোটেল পোষ্ট ভেকেন্সিৰ কথা কওঁ তেন্তে টোটেল 35টা মান পোষ্ট তেওঁলোকৰ খালী হৈছে আৰু স্যালাৰি আপোনালোকে এজ পাৰ CBSE গাইডলাইনছৰ মতে পাব যেহেতু সাই বিকাশখন গুৱাহাটীত থকা এই সাই বিকাশ যি ইনষ্টিটিউট আছে সেইখন CBSE ফলো কৰে লোকেশ্যন হৈছে গুৱাহাটী একমোডেশ্যন ইয়াত নাই ফুড ফেচিলিটিও একো নাই 35 বছৰতকৈ কম হ'ব লাগিব বয়স ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3:30 বজালৈকে আপোনালোকে বিদ্যালয়ত কাম কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন according to the post বা CBSE গাইডলাইনছৰ মতে যেটো পোষ্ট আছে সেই মতে আপোনালোকৰ থাকিব লাগিব কোনো ধৰণৰ এক্সপেৰিয়েন্সৰ ইয়াত দৰকাৰ নাই পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবিছে তেন্তে jobs@saibikash.edu.in ত অতি সোনকালে আপোনালোকৰ আপডেটেড CVখন পঠিয়াই দিব যদিহে এই পোষ্ট কেটাৰ বিষয়ে আপোনালোকে আৰু জানিবলৈ বিচাৰে তেন্তে saibikash vidyaniketan.co.in ৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাত গৈ কেৰিয়াৰ অপচনত গৈও আপোনালোকে চেক কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে ইমেইলটো পঠিয়াব তেতিয়া আপোনালোকে কি কৰিব লাগিব কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো কিন্তু লিখিবলৈ নাপাহৰিব আৰু ইয়াত তলত তেওঁলোকে উল্লেখ কৰিছে যে only shortlisted candidates will be called for the interview তেওঁলোকে যিসকল ব্যক্তিক বা ষ্টুডেণ্টক কেণ্ডিডেটক shortlisted কৰিব তেওঁলোকে মাতি পঠিয়াব গতিকে আপোনালোকৰ যিসকলৰ কেপাসিটি আছে বা আপোনালোকৰ পাৰ্সেন্টেজ ভাল তেওঁলোকে কন্টাক্ট কৰিম বুলি ইনডাইৰেক্টলি এই পোষ্টৰ জৰিয়তে উল্লেখ কৰিছে নেক্সট পোষ্টটো ওলাইছে SERS পাব্লিক স্কুল য'ত বিভিন্ন ধৰণৰ পোষ্টৰ বাবে তেওঁলোকে ৰিক্ৰুটমেন্ট উলিয়াইছে প্ৰথমটো পোষ্ট ওলাইছে PGT বিভিন্ন ধৰণৰ সাবজেক্ট টিচাৰৰ বাবে ইংৰাজী ম্যাথমেটিক্স বায়োলজি Physics, Chemistry, Geography, History, Sociology, Economics, Political Science and Psychology এইকেইটা পোষ্ট আসলতে PGTৰ বাবে ওলাইছে TGTৰ বাবে English, Mathematics, Social Science, Science, Hindi, Computer Science এই পোষ্ট কেইটাৰ বাবে ওলাইছে PRT সকলোকেইটা সাবজেক্টৰ বাবে আৰু লাইব্ৰেৰিয়ানৰ পোষ্টৰ বাবে কেৱল মাত্ৰ BLIC কৰা হ'লেই হ'ব আৰু NTT মন্টেছৰী ট্ৰেইন হ'লে হ'ব
অৰ্থাৎ এই SCRS পাব্লিক স্কুলত টোটেল ভেকেঞ্চি 30টামান ওলাইছে বুলি ক'ব পৰা যায়। চেলাৰীটো এজ পাৰ দ্য CBSE গাইডলাইনছৰ মতে আপোনালোকে পাব। লোকেশ্যন হৈছে নকুল ৰঙিয়া, কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি ইয়াত নাই। বয়সৰ সীমাটো 35 বছৰতকৈ কম। ৱৰ্কিং টাইমিংটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3:30 বজা। এডুকেশ্যন কোৱালিফিকেশ্যন একৰ্ডিং টু দ্য পোষ্ট বা একৰ্ডিং টু দ্য CBSE গাইডলাইনছ। আৰু যিসকলৰ BA ডিগ্ৰী আছে তেওঁলোকে প্ৰথমতে প্ৰিফাৰেঞ্চ দিম বুলি এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। কেৱল মাত্ৰ আপোনালোকে HR SCRS Public School 123@gmail.com অতি সোনকালেই নিজৰ বায়োডাটাখন পঠিয়াই দিব। আৰু কিবা যদি ডিটেইলছ বা ইনফৰমেশ্যন জানিবলৈ খোজে তেন্তে 8812946110 বা 9954575226 এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 12 নম্বৰটো পোষ্ট ওলাইছে HR মেনেজাৰ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ আৰু গ্ৰাফিক ডিজাইনাৰৰ পোষ্ট। টোটেল পোষ্ট আছে 3টা। চেলাৰী নেগচিয়েবল। লোকেশ্যন হৈছে অল অভাৰ আছাম। ফুড আৰু একমডেশ্যন ফেচিলিটি ইয়াত নাই। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 5 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন HR মেনেজাৰৰ কাৰণে কিন্তু আপোনালোক MBA কৰা হ'ব লাগিব। বাকীকেইটাৰ বাবে এক্সিকিউটিভৰ বাবে এনি গ্ৰেজুৱেট হ'লেই হ'ল আৰু গ্ৰাফিক ডিজাইনৰ বাবে কম্পিউটাৰৰ এডভান্স যোনখিনি স্কিল আছে সেইবিলাক আপোনালোকে জানিব লাগিব। ফটোশ্বপ, কৰেল সেইবিলাক আপোনালোকে জানিব লাগিব। আৰু অভিজ্ঞতাৰ যদি কথা কওঁ তেন্তে HR মেনেজাৰ আৰু এক্সিকিউটিভৰ বাবে মিনিমাম 2 বছৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। আৰু গ্ৰাফিক ডিজাইনাৰ পোষ্টটোৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ। জেণ্ডাৰ যদি কওঁ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে কেৱল মাত্ৰ নিজৰ আপডেটেড CVখন hkpradeepa@advertising@gmail.com আকৌ কৈছোঁ hkpradeep@advertising@gmail.com এই ইমেইলটোত আপোনালোকৰ আপডেটেড CVখন পঠিয়াই দিব আৰু ছাবজেক্ট লাইনটোত কোনটো পোষ্ট এপ্লাই কৰিছে সেইটো আপোনালোকে উল্লেখ কৰি দিব। আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেন্তে 9365054865 এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ 13 নম্বৰ পোষ্টটো ওলাইছে প্ৰি স্কুল টিচাৰ। ভেকেঞ্চি আছে এটা। দৰমহা 20,000ৰ পৰা 25,000। লোকেশ্যন গুৱাহাটী। কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি নাই। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ হৈছে প্ৰি স্কুল টিচাৰৰ বাবে গ্ৰেজুৱেট উইথ মণ্টেছৰী ট্ৰেইন টিচাৰ, ফ্লুৱেণ্ট ইন ইংলিছ, আছামিছ এণ্ড হিন্দী স্পিকিং। মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব প্ৰি স্কুলত কাম কৰাৰ। কেৱল মাত্ৰ মহিলাসকলেহে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। জাষ্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে 7099099022 এই নাম্বাৰত নিজৰ আপডেটেড বায়োডাটাখন উইথ জব এপ্লিকেশ্যনখন পঠিয়াই দিব। আৰু তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে ন' কল, অৰ্থাৎ আপোনালোকক কোনো ধৰণৰ কল কৰিবলৈ দিয়া নাই। কেৱল মাত্ৰ আপোনালোকে হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটক তেওঁলোকে নিজেই কণ্টেক্ট কৰিব। আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে চেলছ এক্সিকিউটিভ আৰু চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট। ভেকেঞ্চি আছে 2টা। চেলাৰী 15,000ৰ পৰা 20,000 পাব। লোকেশ্যন অল অভাৰ আছাম। ইয়াত কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি নাই। বয়সৰ সীমা 40 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো হৈছে 9 বজাৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা আবেলি বা গধূলি 8:30 বা 8 বজালৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট প্ৰথমটো পোষ্টৰ বাবে অৰ্থাৎ চেলছ এক্সিকিউটিভৰ বাবে আৰু চেলছ এণ্ড মাৰ্কেটিঙৰ বাবে 12 পাছ হ'লেই হ'ব। মিনিমাম 3 বছৰ কিন্তু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। পুৰুষসকলেহে এই পোষ্টকেইটা কেৱল মাত্ৰ এপ্লাই কৰিব পাৰিব। জাষ্ট আপোনালোকে 21theoffice@gmail.com নিজৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 15 নম্বৰ পোষ্টটো ওলাইছে MIS এছিষ্টেণ্ট। ভেকেঞ্চি আছে এটা। 15,000ৰ পৰা 20,000 চেলাৰী। লোকেশ্যন অল অভাৰ আছাম। একমডেশ্যন আৰু ফুড ফেচিলিটি এই পোষ্টটোতো নাই। বয়সৰ সীমা 40 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ গুড নলেজ ইন এক্সেল, MS ৱৰ্ড এণ্ড পাৱাৰ পইণ্ট। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত দৰকাৰ নাই। জেণ্ডাৰটো কেৱল মাত্ৰ
পুৰুষসকলেহে এপ্লাই কৰিব কণ্টেক্ট নাম্বাৰটো হৈছে 0773829791 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই পোষ্টকেইটা এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টো 16 নম্বৰ পোষ্টটো ওলাইছে একাউণ্ট এক্সিকিউটিভৰ পোষ্ট টোটেল ভেকেন্সি আছে এটা চেলাৰী 15,000 পৰা 20,000 পাব লোকেশ্যনটো হৈছে গুৱাহাটী একমোডেশ্যন আৰু ফুড ফেচিলিটি ইয়াতো নাই বয়সৰ সীমা 35 বছৰতকৈ কম ৰাতিপুৱা 9 বজাৰ পৰা আবেলি বা গধূলি 6:30 বজালৈকে কাম কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন বিকম বা এমকম কৰা হ'ব লাগিব লগতে আপোনালোকৰ নলেজ থাকিব লাগিব একাউণ্টিং কনচেপ্টছ আৰু টেক্সৰ ক্ষেত্ৰত মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব কেৱল মাত্ৰ পুৰুষসকলেহে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব তাৰ বাবে কেৱল মাত্ৰ আপোনালোকে hr@zsse.org.com আপোনালোকে জাষ্ট আপোনালোকৰ আপডেটেড চিভিখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 17 নম্বৰ পোষ্টটো ওলাইছে ইনস্যুৰেন্স এজেন্ট ভেকেন্সি আছে 15টা মান স্যালাৰি আপোনালোকে স্যালাৰি বেচিস আপ টু 60k অৰ্থাৎ 60,000 পৰ্যন্ত পাব ইনস্যুৰেন্সৰ ওপৰতেই কথা লোকেশ্যন হৈছে অল ওভাৰ আসাম কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি নাই বয়সৰ সীমা 40 বছৰতকৈ কম ওয়ার্ক টাইমিং ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6:30 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ 12 পাছ এবছৰ মান যদি মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এজেন্ট হিচাপে তেন্তে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰে জাষ্ট 9365872877 এই নাম্বাৰটোত আপোনালোকে নিজৰ আপডেটেড চিভিখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 18 নম্বৰ পোষ্টটো ওলাইছে সেলস ৰিপ্ৰেজেন্টেটিভ আৰু শ্বৰুম ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট যাৰ বাবে আপোনালোকৰ ফ্লুৱেন্সি থাকিব লাগিব আসামিজ হিন্দী আৰু ইংৰাজী ভেকেন্সি আছে 4টা 15,000 পৰা 20,000 পৰ্যন্ত দৰমহা পাব লোকেশ্যন হৈছে উলুবাৰী গুৱাহাটী বয়সৰ সীমা 35 বছৰতকৈ কম কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি আপোনালোকক প্ৰভাইড কৰা নহব ওয়ার্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 7 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন সেলস ৰিপ্ৰেজেন্টেটিভৰ বাবে কেৱল মাত্ৰ 12 পাছ হলেই হ'ল আৰু শ্বৰুম ৰিপ্ৰেজেন্টেটিভৰ বাবে এনি গ্ৰেজুৱেট অৰ্থাৎ যিকোনো এটা ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এক্সপিৰিয়েন্সৰ যদি কথা কওঁ সেলফ ৰিপ্ৰেজেন্টেটিভৰ বাবে 5 বছৰ মিনিমাম এক্সপিৰিয়েন্স থাকিব লাগিব আৰু আৰ্কিটেক্টছ এণ্ড ইণ্টেৰিয়ৰ হৈতে আপোনালোকৰ এটাচমেন্টটো থাকিব লাগিব অৰ্থাৎ আগতে আপোনালোকৰ সেই বিষয়ে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব শ্বৰুম ৰিপ্ৰেজেন্টেটিভৰ বাবে মিনিমাম 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব জাষ্ট আপোনালোকে highsky@outdoors@gmail.com নিজৰ আপডেটেড চিভিখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 19 নম্বৰ পোষ্টটো ওলাইছে হৰাইজন এন্ট্ৰেড প্ৰাইভেট লিমিটেড যি মহিন্দ্ৰাৰ ট্ৰাক এণ্ড বাছৰ এটা আসলতে শ্বৰুম আছে তাত সেলস এক্সিকিউটিভ একাউন্টেন্ট কেৱল মাত্ৰ একাউন্টেন্টটো মহিলাসকলৰ বাবে ফ্লোৰ সুপাৰভাইজাৰ টেকনিচিয়ান এসিস্ট্যান্ট টেকনিচিয়ান ITI ইলেক্ট্ৰিচিয়ান সাৰ্ভিস এডভাইজাৰ এই 7টা পোষ্ট খালী হৈছে স্যালাৰি 20,000 পৰা 35,000 পাব লোকেশ্যন হৈছে বৰাগাঁও গুৱাহাটী কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি নাই বয়সৰ সীমা 35 বছৰতকৈ কম ওয়ার্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিভিন্ন ধৰণৰ পোষ্টৰ বাবে 10 পাছ 12 পাছ আৰু এনি গ্ৰেজুৱেট দিয়া আছে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত দৰকাৰ নাই পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব এক্সেপ্ট একাউন্টেন্ট পোষ্টটো কন্টেক্ট ডিটেইলছটো দি দিছো 8486036583 এই নাম্বাৰটোত আপোনালোকে যদি আৰু কিবা ইনফৰমেশ্যন বিচাৰে তেন্তে তেতিয়াহে আপোনালোকে কল কৰিব অন্যথা service@horizontrade.in চিধা আপোনালোকে নিজৰ বায়োডাটাখন বা সিভিখন আপডেটেড সিভিখন আপোনালোকে পঠিয়াই দিব আৰু সাবজেক্ট লাইনত কোনটো পোষ্ট এপ্লাই কৰিছে হেতু কিন্তু উল্লেখ কৰিব আমাৰ ভিডিঅ'টোৰ 20 নম্বৰটো পোষ্ট ওলাইছে এভিয়েশন একাডেমি য'ত সফট স্কিল ট্ৰেইনাৰৰ পোষ্ট লগতে ইন ফ্লাইট কেবিন ক্ৰিউ আৰু ট্ৰেইনাৰ কাউন্সেলৰ আসলতে পোষ্টবিলাক খালী হৈছে টোটেল ভেকেন্সি আছে 3টা
20,000 পৰা 30,000 আপোনালোকে ইয়াত দৰমহা লাভ কৰিব লোকেশ্যন অল অভাৰ আসাম একমোডেশ্যন আৰু ফুড ফেচিলিটি আপোনালোকে ইয়াত নেপাব বয়সৰ সীমা লেছ দেন 35 ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চ নালাগে পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব জাষ্ট হোৱাটছআপত 7577919927 এই নাম্বাৰটোত আপোনালোকে নিজৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 21 নম্বৰ পোষ্টটো ওলাইছে বেক অফিচ গাৰ্ল এণ্ড ফিল্ড এক্সিকিউটিভৰ পোষ্ট টোটেল ভেকেন্সি আছে 13টা স্যালাৰি আপোনালোকে আপ টু 35,000 লৈকে পাব একৰ্ডিং টু এক্সপিৰিয়েঞ্চ বা আপোনালোকে কিমান কাম কৰিব পাৰে তাৰ ওপৰত লোকেশ্যনটো হৈছে গুৱাহাটী বৰপেটা বঙাইগাঁও ধুবুৰী নগাঁও ডিফু শিৱসাগৰ দুলিয়াজান হাইলাকান্দি কাৰ্বি আলং শিলং লখিমপুৰ আৰু ধেমাজি একমোডেশ্যন আৰু ফুড ফেচিলিটি নাই বয়সৰ সীমা 35 বছৰতকৈ কম ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ কাম কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ 12 পাছ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা হোৱা নাই পুৰুষ মহিলা সকলোৱে এই পোষ্টটো এপ্লাই কৰিব পাৰে বিশেষকৈ ফিল্ড এক্সিকিউটিভৰ বাবে কিন্তু বেক অফিচটো কেৱল মাত্ৰ ছোৱালীসকলৰ বাবে বা মহিলাসকলৰ বাবেহে ৰিজাৰ্ভ কন্টেক্ট ডিটেইলছটো হৈছে 9864853317 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি ইনফৰমেশ্যন লৈ ল'ব আমাৰ ভিডিঅ'টোৰ 22 নম্বৰটো পোষ্ট ওলাইছে দ্য পডাৰ কাৰ ৱৰ্ল্ড টিম য'ত বিভিন্ন ধৰণৰ পজিশ্যনসমূহৰ ভেকেন্সি ওলাইছে টেলিকলাৰ টেকনিচিয়ান ড্ৰাইভাৰ ছাৰ্ভিচ এডভাইজাৰ MIS এক্সিকিউটিভ মাৰ্কেটিং এণ্ড ফিল্ড এক্সিকিউটিভ আৰু ফ্লোৰ কোঅৰ্ডিনেটৰ টোটেল ভেকেন্সি আছে 10টা আৰু স্যালাৰিটো আপোনালোকৰ এডভাৰটাইজমেণ্টত উল্লেখ কৰাৰ মতে টু বি ডিসাইডেড আফটাৰ দ্য ইণ্টাৰভিউ প্ৰচেছ অৰ্থাৎ ইণ্টাৰভিউ হোৱাৰ পিছত ডিসাইড কৰা হ'ব লোকেশ্যন ইণ্টাৰভিউ পিছততে আপোনালোকক ডিসাইড কৰা হ'ব অৰ্থাৎ অসমৰ বিভিন্ন ঠাইত তেওঁলোকৰ যি শ্ব'ৰুম আছে তাত আপোনালোকক এপইণ্টমেণ্ট দিব গতিকে ইণ্টাৰভিউৰ ওপৰতে বেছ কৰি আপোনালোকৰ সেই এপইণ্টমেণ্টটো হ'ব একমোডেশ্যন আৰু ফুড ফেচিলিটি নাই বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6:30 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিভিন্ন ধৰণৰ পোষ্টৰ বাবে অৰ্থাৎ এই গোটেই কেইটা পোষ্টত যেনেকৈ টেলিকলাৰ বাবে আপোনালোক 12 পাছ হ'ব লাগিব টেকনিচিয়ানৰ বাবে আপোনালোক 10 পাছ বা 12 পাছ হ'লেই হ'ল ড্ৰাইভাৰৰ কাৰণে 10 পাছ হ'লেই হ'ল গতিকে এই গোটেই কেইটা পোষ্টৰ বাবে 10 পাছ 12 পাছ আৰু এনি গ্ৰেজুৱেট যিকোনো এটা ডিগ্ৰী আপোনালোকৰ থাকিলে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ আপোনালোকৰ কিন্তু মাষ্ট বি থাকিবই লাগিব তেতিয়াহে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব জাষ্ট আপোনালোকে hr.borbari@pcwmaruti.com ত আপোনালোকৰ আপডেটেড বায়োডাটা বা CV খন পঠিয়াই দিব আৰু এক্সপিৰিয়েঞ্চৰ সাৰ্টিফিকেট থাকিলে সেইখনো গাঁঠি দিব আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেন্তে 6000900413 আৰু 7099094604 এই নাম্বাৰত আপোনালোকে কন্টেক্ট কৰি ইনফৰমেশ্যন লৈ ল'ব আমাৰ ভিডিঅ'টোৰ 23 নম্বৰ পোষ্টটো ওলাইছে সেলছ পাৰ্সন ফৰ এ টি ৰিটেইল আউটলেট এট গুৱাহাটী ভেকেন্সি আছে এটা 15,000 পৰা 20,000 পাব লোকেশ্যনটো গুৱাহাটী উল্লেখ কৰিছোৱে কোনো ধৰণৰ একমোডেশ্যন তথা ফুড ফেচিলিটি নাই বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত নালাগে কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব তাৰ বাবে কন্টেক্ট নাম্বাৰটো হৈছে 8473870578 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি এপ্লাই কৰিব পাৰিব আমাৰ ভিডিঅ'টোৰ 24 নম্বৰ অৰ্থাৎ 24 নম্বৰ পোষ্টটো 24 নম্বৰ পোষ্টটো হৈছে ৰাউচিনা উদ্যোগ লিমিটেড য'ত ডিপ্লোমা মেকানিকেল ডিপ্লোমা ইলেক্ট্ৰিকেল ITI ফিটাৰ ITI টেকনিচিয়ান টোটেল 22টা পোষ্ট খালী হৈছে গতিকে স্যালাৰি ইয়াত 20,000 পৰা 35,000 পাব লোকেশ্যন হৈছে ছায়াগাঁও চাটবাৰী গুৱাহাটী একমোডেশ্যন আৰু ফুড ফেচিলিটি নাই বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ এডুকেশ্যন কোৱালিফিকেশ্যন যদি কওঁ আপোনালোকৰ ডিপ্লোমা ইন ৰিলিভেণ্ট এৰিয়া ডিপ্লোমা মেকানিকেলৰ যদি পোষ্টটো আপোনালোকে কৰিবলৈ বিচাৰে তেকে মেকানিকেলত আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব ইলেক্ট্ৰিকেল যদি পোষ্টটো কৰিবলৈ বিচাৰে ডিপ্লোমা তাত থাকিব লাগিব ITI ফিটাৰৰ বাবে ফিটাৰত ডিপ্লোমা থাকিব লাগিব বা ITI কৰা হ'লেই হ'ল আৰু টেকনিচিয়ানৰ বাবে ITI আপোনালোকৰ ডিগ্ৰীটো থাকিব লাগিব যদি এই সকলোবিলাক কোৱালিফিকেশ্যন আছে তেন্তে কোনো ধৰণৰ অভিজ্ঞতা নথকাকৈ আপোনালোকে পোষ্ট কেইটা এপ্লাই কৰিব পাৰিব কন্টেক্ট ডিটেইলছটো
কৈ দিছোঁ মনত ৰাখি ল'ব 9101444599 আপোনালোকে নিজৰ আপডেটেড চিভিখন hr.rausinaudiogLTD@gmail.com আমাৰ স্ক্ৰীনত দেখা দিয়া যিটো ইমেইল আছে সেইটোত আপোনালোকে পঠিয়াই দিব আৰু কিবা যদি ইনফৰমেশ্যন লাগে আমাৰ স্ক্ৰীনত দেখা দিয়া 9101444599 যিটো মই অলৰেডি কৈছোঁ সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে গতিকে আপোনালোকে বেছি দিন নকৰিব এই পোষ্টকেইটা যিমান পাৰি সোনকালে কণ্টেক্ট কৰিব আৰু সময়টো কৈছোঁৱেই ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজা বা 4 বজাৰ ভিতৰতহে আপোনালোকে কণ্টেক্ট কৰিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট আচলতে ওলাইছে যি গ্লোবেল এটা কোম্পানী আছে সেই কোম্পানীটোত আপোনালোকে নিশ্চয় আমাৰ স্ক্ৰীনখন দেখিবলৈ পাইছেই ইয়াত তেওঁলোকে উল্লেখ কৰিছে উই আৰ হায়াৰিং কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভ নাম্বাৰ অফ অপেনিং অৰ্থাৎ ভেকেন্সি 100+ বুলি তেওঁলোকে কৈছে আৰু এই কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভৰ পোষ্টটো আচলতে কি কৰিব ফৰ এ লিডিং গ্ৰ'চাৰী ডেলিভাৰী কোম্পানী অৰ্থাৎ এই গ্লোবেল বুলি লিখা যিটো কোম্পানী এটা হৈছে গ্ৰ'চাৰী ডেলিভাৰী কোম্পানী এক্সপিৰিয়েন্সৰ যদি কথা কওঁ এই 100+ ভেকেন্সিৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েন্স সকলোৱে এপ্লাই কৰিব পাৰিব জব টাইপটো হৈছে WFH ৰুলটো হৈছে কাষ্টমাৰ ছাপোৰ্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট হ'ব লাগিব কিন্তু মাষ্ট হেভ চাট ছাপোৰ্ট এক্সপিৰিয়েন্স অৰ্থাৎ ব্যক্তিসকলৰ সৈতে কথা পতাৰ অভিজ্ঞতা গুড কমিউনিকেশ্যন স্কিল কিন্তু থাকিব লাগিব আপোনালোকৰ কাম কৰাৰ শিফটটো একেবাৰে ফ্লেক্সিবল হ'ব আপোনালোকৰ 24/7 যিটো শিফট আছে সেইটো আপোনালোকৰ থাকিব যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে ইণ্টাৰেষ্টেড কেণ্ডিডেটে mohit.gupta@v5global.com ত নিজৰ আপডেটেড যিখন CV আছে সেইখন আপোনালোকে ধুনীয়াকৈ বনাই পঠাই দিব আৰু যদি অধিক জানিবলৈ বিচাৰে তেন্তে আপোনালোকে সেই ইমেইলটোতে আপোনালোকে মেইল কৰি সুধিব পাৰে যদি আৰু কিবা অসুবিধা হয় তেন্তে আমাৰ কমেন্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক যিমান পাৰি সহায় কৰিবলৈ চেষ্টা কৰিম একেবাৰে শেষৰটো পোষ্ট উল্লেখ কৰিবলৈ লৈছোঁ সেয়া ওলাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত য'ত 1000টা ক্ৰেডিট বিষয়াৰ পদ খালী হৈছে এই পদকেইটা যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু শৈক্ষিক অৰ্হতা যদি এডুকেশ্যন কোৱালিফিকেশ্যন কওঁ তেন্তে আপোনালোকৰ গ্ৰেজুৱেশ্যনত 60% মাৰ্কছ থাকিবই লাগিব এনি ষ্ট্ৰীমত দৰমহা 48,480 টকাৰ পৰা 85,920 টকাকৈ লাভ কৰিব আৰু এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে ক্ৰেডিট বিষয়াৰ এই পোষ্টটো তেন্তে আপোনালোকে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিটো কেৰিয়াৰ পৰ্টেল আছে তাত আপোনালোকে ভিজিট কৰিব তাতে আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন লাভ কৰিব গতিকে এই পোষ্টটো এপ্লাই কৰাৰ অন্তিম ডেটটো মই কৈ দিছোঁ 20 ফেব্ৰুৱাৰী 2025 গতিকে বেছি দেৰি নকৰিব যিমান পাৰি সোনকালে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ কেৰিয়াৰ পইণ্টত বা পৰ্টেলত গৈ আপোনালোকে পোষ্টকেইটা এপ্লাই কৰি দিব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লৈ আহিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এতিয়াই কৰি দিয়ক যাতে আপোনালোকে বিচৰা জববিলাক আমি সময়মতে আনিব পাৰোঁ গতিকে আজিলৈ ধন্যবাদ জয় আই অসম